Dear students, আজিৰ ক্লাছত আমি ক্লাছ 7 ৰ এছএমইজৰ ঠিক আছে লেসন নম্বৰ 5 টো চাম। ইয়াৰ নামটো আছে কিনো বিজ্ঞান আৰু আমাৰ মানসিকতা মানে সায়েন্স আৰু আমাৰ ইয়াৰ মেন্টাল ক্যাপাসিটি কি মানে ফিল কৰে ইয়াৰ কাৰণে কি আমাৰ মাথা দিমাগত মানে মাথাত কি বুলি কয় ইয়াৰ ইনফ্লুয়েন্স হয় আমাৰ মানসিকতা আমাৰ মেন্টালিটি ওকে তাৰে বিষয় ইয়াতে আমি পঢ়িবৰ কাৰণে পাম ঠিক আছে। ইয়াতে একচুয়ালি এটা উৰা বাতৰিৰ ওপৰত এটা কাহিনী আছে আৰু ইয়াতে আপোনালোকে চাব পাৰিব যে ৰতনপুৰ নামৰ গাঁৱৰ ইয়াতে এটা আদৰ্শ এইটো বিদ্যালয় আছে মাধ্যমিক বিদ্যালয় তাৰে ছাত্ৰীজনী আছে জংকি বুলি আৰু ইয়াতে তাই বুধবাৰ দিনা কি হৈছিল যেনেকে তাই সদায় আহে সেনেকে তাই সেইদিনা আহিছিল সেইদিনা হাট পাইছিল হাটটো বুজি পাইছে য'ত বজাৰ বহে য'ত প্ৰতিটো বস্তু পাব ওকে এইটো সপ্তাহত একদিন বহে ঠিক আছে তাক আমি হাট বুলি কওঁ ওকে সো বুধবাৰ দিনটো ৰতনপুৰ গাঁৱৰ হাট বহাৰ দিন আছিল আৰু সেইদিনা তাই স্কুললৈ যেনেকে মানে সদায় আহে সেনেকে তাই আহিছিল কিন্তু সেইদিনা তাই পালে ল'ৰা ছোৱালীকেইটা স্কুলত নাই ওকে সো তাই সেইকাৰণে আচৰিত পাইছিল আৰু কাৰণটো কি আছিল চিটা মানে ভেকচিন সেইটো সেইদিনা দিয়া হলে হয় আৰু ল'ৰা ছোৱালীকেইটা এটা উৰা বাতৰি পাইছিল ভামে ভাষাৰ জৰিয়তে যে চিটা পালে সিহঁতৰ মানে অনিষ্ট কৰিব ওকে সো সেইটো কাৰণে কোনো আহাই নাছিল এইদিনা ওকে সো এইখিনি আমাৰ এইটো লেসন এইখিনি আপোনালোকৰ আছে আৰু তাৰে কাৰণে পিছত গাৰ্জেন মিটিং কৰা হয় সবকে জনোৱা হয় এৱেৰনেছ কৰা হয় যে চিটাটো বস্তুটো ভাল বেয়া নহয় ওকে ডক্টৰ জনে আহি পেলে সব বস্তুবিলাক কথাটো বুজাই দিয়ে সেনেকে সিহঁতৰ এটা আইডিয়াটো আহি যায় ওকে এইটো লেসনটো আছিল এতিয়া আমি ইয়াৰ পিছত এইখিনিৰ কোৱেশ্চন আনসাৰটো এতিয়া আমি ডিসকাস কৰিম ঠিক আছে অলপ জাস্ট আইডিয়া দি দিছো মই যে লেসনটো কি বুজাইছে ওকে সো ফার্স্ট আমাৰ ইয়াতে কোৱেশ্চনটো আছে প্ৰথমটো পাঠ শুদ্ধকে পঢ়া আৰু স্পষ্টকৈ পঢ়া এইখিনি আপোনালোকে কৰিব নেক্সট দ্বিতীয় নম্বৰটো আছে চিটা সম্পৰ্কে প্ৰচাৰ হোৱা উৰা বাতৰিটো কি মাধ্যমৰ যোগেদি প্ৰচাৰ হৈছিল কি মাধ্যমৰ যোগেদি এই মাত্ৰ মই কৈছিলো আপোনাৰ ভ্ৰাম্য ভাষাত হয়নে ইয়াতে দি আছে ভ্ৰাম্য ভাষাৰ জৰিয়তে অহা বাতৰিটো জিটা প্ৰয়োগৰ ফলত শিশুসকলৰ ভীষণ অপকাৰ হোৱাৰ কথাহে উল্লেখ কৰা হৈছিল ঠিক আছে সো হেনেকে সিহঁতে কি বুলি কয় নিউজটো গম পাইছিল ঠিক আছে হেনেকে প্ৰচাৰ কৰা হৈছিল সো এইটো আনসাৰটো মই ধুনীয়াকৈ দি দিও এতিয়া আপোনালোকক ঠিক আছে সো ইয়াতে ক নম্বৰটো চাইতে চিটা সম্পৰ্কে প্ৰচাৰ হোৱা এটা আপোনালোকে নিজে কৰিব ঠিক আছে আৰু চিটা সম্পৰ্কে প্ৰচাৰ হোৱা উৰা বাতৰিটো ভ্ৰাম্য ভাষাৰ যোগেদি প্ৰচাৰ কৰা হৈছিল ঠিক আছে নেক্সট আমাৰ খনৰ প্ৰশ্নটো আছে বুধবাৰে ছাত্ৰ-ছাত্ৰীসকলে কিয় বিদ্যালয় অহা নাছিল কিয় সিহঁতে অহা নাছিল কাৰণ সিহঁতে গম পাইছিল চিটা দিয়া যাব নহয় গতিকে দি দিয়ে ইয়াতে সো বুধবাৰ দিনা সিহঁতে কি হৈছিল ৰতনপুৰ গাঁৱৰ নতুন আদৰ্শ মাধ্যমিক বিদ্যালয় বুধবাৰে চিটা দিবলৈ অহাৰ কথা কোৱা গৈছিল ওকে আৰু ভ্ৰাম্য ভাষাৰ যোগেদি কি হৈছিল অহা উৰা বাতৰি অনুসৰি চিটা প্ৰয়োগৰ ফলত শিশুসকলৰ ভীষণ অপকাৰ হোৱাৰ কথাহে উল্লেখ কৰা হৈছিল সো সেই উল্লেখ কৰা থাকতে সেইদিনা ছাত্ৰ-ছাত্ৰীসকলে বিদ্যালয়লৈ কোনো অহা নাছিল ওকে ঠিক আছে বুঝুৰ এই মাত্ৰতে মই কৈছিলো লেসনটো অলপ আইডিয়া দিছিলো তাতে এইবিলাক কথা মই কৈ দিছিলো ওকে নেক্সট আছে আমাৰ বিদ্যালয়ৰ চিটা সম্পৰ্কে সবিশেষ জনাবলৈ কোনে আহিছিল ওকে সো এই যে এটা সজাগতা দিওৱাৰ কাৰণে যে মানুহজনক মাতা হৈছিল নহয় সো তেওঁ কোন আছিল তেওঁ যে ডক্টৰ আছিল তেওঁৰ নাম কি আছিল ৰতন পায়েং ওকে সো নাম মুখস্থ কেনেকৈ ৰাখিব গাঁৱৰ নামটো কি আছে ৰতনপুৰ আৰু ডক্টৰ নামটো কি হ'ব ৰতন পায়েং হেনেকে বস্তুটো আপোনালোকে কি বুলি কয় অলপ কন্টেক্ট কৰি পেলে মুখস্থ কৰিব পাৰিব হেনেকে মানে ৰিলেট কৰি পেলে ওকে সো বিদ্যালয়লৈ আপোনাৰ চিটা সম্পৰ্কে সবিশেষ জনাবলৈ সেই অঞ্চলৰ প্ৰাথমিক চিকিৎসালয়ৰ চিকিৎসক ৰতন পায়েং মহোদয় আহিছিল ওকে নেক্সট এটা আমাৰ কোৱেশ্চনটো আছে মোক উত্তৰ দিয়া ভ্ৰাম্য ভাষাত অহা উৰা বাতৰি চিটা ললে কি হ'ব বুলি কৈছিল নহয় সো ভ্ৰাম্য ভাষাত অহা উৰা বাতৰিত চিটা প্ৰয়োগৰ ফলত কি হয় শিশুসকলৰ ভীষণ অপকাৰ হ'ব বুলি কৈছিল তাৰ মানে হেতক তাতে কোৱা হৈছিল যে সেই চিটা মানে ভ্যাকচিন সেই ভ্যাকচিন ললে কি হ'ব সিহঁতৰ বেয়া হ'ব অনিষ্ট কৰিব তাকে অপকাৰ বুলি কৈছে ঠিক আছে নেক্সট আছে আমাৰ খনৰ প্ৰশ্নটো যে জংকিয়ে বুধবাৰৰ দিনা বিদ্যালয়ৰ পৰিৱেশ আন দিনাতকৈ কি বেলেগ পাইছিল যেহেতু কোনো আহাই নাই গতিকে সব বেলেগেই আছিল হয়নে এতিয়া খ নম্বৰটো চাম জংকি ৰতনপুৰ গাঁৱৰ নতুন আদৰ্শ মাধ্যমিক বিদ্যালয়ৰ ছাত্ৰী আছিল নহয় আৰু তাই বুধবাৰৰ দিনা বিদ্যালয়ৰ পৰিৱেশ নহয় আন দিনাতকৈ বেলেগ পাইছিল সো কি বেলেগ পাইছিল সেইদিনা তাই বিদ্যালয়লৈ যোৱাৰ বাটত কমল আৰু
মেয়েটো লগ পোৱা নাছিল, তাই ৰাস্তাত লগে পোৱা নাই সিহঁতক। আৰু বিদ্যালয়ৰ খেলপথাৰ শ্ৰেণীকোঠা আদি ক'তো নিজৰ লগৰীয়াবোৰক দেখা নাছিল তাই। অ'কে, চ' এইবিলাক হৈছিল বেলেগ সেইদিনা তাই পাইছিল যোনটো। অ'কে, নেক্সট আছে আমাৰ গ নম্বৰ 2, যে সংক্ৰামক ৰোগ আৰু প্ৰতিৰোধ ক্ষমতাৰ বিষয়ে চিকিৎসকগৰাকীয়ে কি কৈছিল। অ'কে, চ' এইটো অলপ দীঘলা হ'ব। অ'কে, সেই অঞ্চলৰ প্ৰাথমিক চিকিৎসালয়ৰ চিকিৎসকগৰাকীয়ে বিদ্যালয়ৰ চৌধত অনুষ্ঠিত হোৱা এখন জৰুৰী সভাত অভিভাৱক আৰু ছাত্ৰ ছাত্ৰীসকলক আগত সংক্ৰামক ৰোগ আৰু প্ৰতিৰোধ ক্ষমতাৰ কিছু কথা জানিবলৈ দিছিল। ঠিক আছে, তেখেতে কৈছিল যে অন্য অণুজীৱই আমাৰ দেহত প্ৰৱেশ কৰাৰ দৰে বেমাৰৰ বীজাণু আমাৰ দেহত প্ৰৱেশ কৰে। আৰু কিছুমান শক্তিশালী বীজাণুৱে পলিঅ', জলাতংক, ইনফ্লুৱেঞ্জা, হেপাটাইটিছ আদি ৰোগৰ সৃষ্টি কৰে। তাৰমানে কেইটামান বেক্টেৰিয়া বীজাণুবিলাক আমাৰ দেহত সোমাই যায় আৰু সেনেকে এইবিলাক বেমাৰ সৃষ্টি কৰে। চ' এইবোৰ বীজাণুৱে মানুহৰ দেহৰ ৰোগ প্ৰতিৰোধ ক্ষমতা সহজে হ্ৰাস কৰি দিয়ে, কমাই দিয়ে। চিটা প্ৰয়োগ কৰি এই ভয়ানক বীজাণুবোৰ সংক্ৰমণ ৰোধ কৰিব পাৰি। আৰু উপযুক্ত সময়ত শৰীৰত চিটা প্ৰয়োগ কৰি আমাৰ শিশুসকলৰ ৰোগ প্ৰতিৰোধ কৰাৰ ক্ষমতাটো সৃষ্টি কৰাটো অতি প্ৰয়োজন হয়। ঠিক আছে, নেক্সট আমাৰ ঘন প্ৰশ্নটো চাবচোন। উৰা বাতৰিটোৱে কিদৰে ৰতনপুৰ গাঁৱৰ পৰিৱেশটো সলনি কৰিছিল। ঠিক আছে, চ' এতিয়া ঘ নম্বৰটো চাওঁ। ৰতনপুৰ গাঁৱৰ নতুন আদৰ্শ মাধ্যমিক বিদ্যালয়ৰ বুধবাৰে চিটা দিবলৈ অহাৰ কথা আছিল। ঠিক আছে, আৰু এই চিটাৰ বিপক্ষে ব্ৰাহ্মে ভাষত অহা এটা উৰা বাতৰিয়ে চিটা প্ৰয়োগৰ ফলত শিশুসকলৰ ভীষণ অপকাৰ হোৱাৰ কথাই উল্লেখ কৰিছিল। আৰু ফলত কি হৈছিল, এই বাতৰিটোৱে গাঁৱৰ বহু অভিভাৱকসকলক বেমাৰত পেলাইছিল, বিমূৰত পেলাইছিল। তাৰমানে সিহঁতে কনফিউজ হৈ গৈছিল যে মই এতিয়া কি কৰোঁ, সিহঁতক পঠাব নালাগে হিচাপত, হয়নে? সেইদিনা তেওঁলোকে ল'ৰা ছোৱালীবোৰক বিদ্যালয়লৈ পঠোৱাই নাই। অ'কে, আৰু কেৱল জংকী নামৰ ছাত্ৰীগৰাকীয়ে বিদ্যালয়লৈ গৈছিল। ঠিক আছে, মাত্ৰ তাইহে গৈছিল, বাকী কোনেও যোৱা নাছিল। ঠিক আছে, নেক্সট এতিয়া 19 প্ৰশ্নটো চাওঁ, যে প্ৰধান শিক্ষক মহোদয়ে চিটাৰ বিষয়ে জনাবলৈ কি ব্যৱস্থা গ্ৰহণ কৰিছিল। এতিয়া চিটাৰ বিষয়ে কিবা এটা আইডিয়া মানুহক দিব লাগিবতো, গতিকে কি কৰিছিল, তেওঁ কি ব্যৱস্থা লৈছিল। চ' চিটা দিয়াৰ বিপক্ষে প্ৰচাৰিত হোৱা উৰা বাতৰিটোৰ বিষয়ে ৰতনপুৰ গাঁৱৰ নতুন আদৰ্শ মাধ্যমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক বিনোদ ওৰাং মহাশয়, ঠিক আছে, নীলিমা খাতুৰ বাইদেউৰ পৰা জানিব পাৰে। অ'কে, তেখেতে ব্ৰাহ্মী ভাষাৰ যোগেদি সেই অঞ্চলৰ প্ৰাথমিক চিকিৎসালয়ৰ চিকিৎসক ৰতন পায়েং মহোদয়ক ছাত্ৰ ছাত্ৰীসকলক চিটা লোৱাৰ ভয়ত বিদ্যালয়লৈ নহাৰ কথা জনায়। আৰু দুয়োজনে এই বিষয়ে আলোচনা কৰি সেইদিনাখনেই আবেলি পৰত বিদ্যালয় চৌহদত আপোনাৰ এখন জৰুৰী সভা অনুষ্ঠিত কৰাৰ সিদ্ধান্ত লয়। আৰু প্ৰধান শিক্ষকে সহযোগী কৰ্মী হৰিধৰণ দাদা, গাঁওবুঢ়া, অ'কে, অভিভাৱক আৰু ছাত্ৰ ছাত্ৰীসকলে এই বিষয়ে অৱগত কৰায়। নহয়, চিকিৎসক ৰতন পায়েংগে মহোদয় আবেলি সভাত চিটাৰ বিষয়ে আৰু সকলোকে জানিবলৈ দিয়ে। সেই হৈছে ব্যৱস্থা। অ'কে, এতিয়া আমি 4 নম্বৰটো চাম। ইয়াতে মিলাব দিছে অৰ্থটো। যেনেকে হাটটো কি বস্তু নিৰ্দিষ্ট যে বহুত মানুহ গোট খাই কিনা বেচা কৰা দিনটো। অ'কে, সেইটো হ'ব কিনো হাট। অ'কে, সেই ঠাইটো কি বুলি ক'ম, হাট বুলি ক'ম। নহয়, নেক্সট আছে কিনো প্ৰাংগণ। ইয়াতে হাটটো আপোনাৰ এইটো নহয় যে আপোনাৰ একদিনে হ'ব লাগিব সপ্তাহত, ক'ৰবাত একদিনকে হয়, ক'ৰবাত 2 দিনকে হয়। মানে মুঠতে নিৰ্দিষ্ট দিন এটা দিয়া যায়। অ'কে, প্ৰাংগণটো হ'ব চোতাল। অ'কে, এইটো হ'ল চোতাল। তাৰপিছত আছে বীজাণুটো হ'ব ৰোগ সৃষ্টি কৰা ক্ষুদ্ৰ জীৱাণু। সংক্ৰামকটো কি হ'বনো, এজনৰ গাৰ পৰা আন এজনলৈ গালৈ যোৱা বা খুচৰা। অ'কে, তাৰপিছত আছে প্ৰতিৰোধটো কি হ'ব, বাধা দিয়া। আৰু পুস্তিকাটো কি হ'ব, সৰু কিতাপ। তাৰমানে একেবাৰে সৰু পুথি, সৰু কিতাপ, এইটো হৈ যাব পুস্তিকা। অ'কে, এইটো অৰ্থ মিলোৱা হ'ল। নেক্সট আমি 5 নম্বৰটো চাওঁ। 5 নম্বৰ প্ৰশ্নটো কি কৈছে, যে শংকৰ তুমি এতিয়াও বিদ্যালয়লৈ যাবলৈ সাজু হোৱা নাই কিয়? তাৰমানে তুমি এতিয়ালৈকে ৰেডি হোৱা নাই কিয়? কথাষাৰ কোনে কৈছিল, কাক আৰু কিয় কৈছিল? ঠিক আছে, চ' এতিয়া এইটো আনচাৰটো চাম। এইটো বস্তু এই মাত্ৰ মই কিতাপত দেখুৱাই দিছোঁ 4 নম্বৰটো। এতিয়া 5 নম্বৰটো চাম। উক্ত কথাষাৰ জংকীয়ে কৈছিল। কোনে কৈছিল? জংকীয়ে কৈছিল। ঠিক আছে, আৰু জংকীয়ে উক্ত কথাষাৰ শংকৰক কৈছিল। কাক কৈছিল? শংকৰক। জংকীয়ে ৰতনপুৰ গাঁৱৰ আদৰ্শ মাধ্যমিক বিদ্যালয়ৰ ছাত্ৰীজনী হয়, আৰু তাই আন দিনাৰ দৰে বুধবাৰৰ দিনাও তাই বিদ্যালয়লৈ আহিছিল। আৰু সেইদিনা তাই কি পাইছিলনো, আন দিনাৰ দৰে কমল আৰু
জেনিথক বাটত লগ পোৱা নাছিল আৰু বিদ্যালয় গৈ খেলপথাৰ শ্ৰেণী কৰা আদি ক'তো নিজৰ লগৰীয়াবোৰকো তাই নেদেখি বিদ্যালয়ৰ ওচৰতে থকা সহপাঠী শংকৰৰ ঘৰলৈ যায় আৰু শংকৰৰ ঘৰৰ চোতালত খেলি থকা দেখা পায়। জংকী আচৰিত হৈ আৰু উক্ত কথাষাৰ কৈছিল। ঠিক আছে, এইটো কৈছিল বুলি দিব দেই, কথাষাৰ কৈছিল। তাৰমানে তাই সেইখিনি কথা যেতিয়া তাৰ শংকৰৰ ঘৰত গ'লে চালে খেলি আছে, তেতিয়া তাই সুধিলে যে তুমি স্কুলত কিয় যোৱা নাই। অ'কে, সেই কথাখিনি তাক সুধিছিল। অ'কে, নেক্সট এতিয়া আমি 6 নম্বৰটো চাম। উৰা বাতৰিসমূহ সমাজৰ বাবে এক প্ৰকাৰ কিনো এইটো সুচৰা ৰূপ, হয়নে নহয়? মানে কি, যদি কোনোবাই উৰা বাতৰি মানে কোনোবা এটা কথা কোনোবা বাহিৰে বাহিৰে মুখেদি মানে শুনি আছে, সেই কথা গোটেই জাগাত প্ৰচাৰ হৈ গৈছে, সেইটো আমি উৰা বাতৰি কওঁ। কিন্তু সেই উৰা বাতৰিটো কেতিয়াও সঁচা হয় বুলি ক'ব নোৱাৰি। অ'কে, গতিকে এইটো মিছা হয়, মিথ হয় এইটো বস্তু। অ'কে, চ' কথাৰ বিষয়ে দলত আলোচনা কৰি নিজৰ মতামত প্ৰকাশ কৰিব দিছে। চ' ইয়াতে আমি চাম, এজনে গাৰ পৰা আন এজনলৈ গালৈ সংক্ৰমিত হোৱা ৰোগক আমি সুচৰা ৰোগ বুলি কওঁ, আৰু এইদৰে উৰা বাতৰিটো এটা সুচৰা ৰোগৰ লগত তুলনা কৰা হৈছে। ঠিক আছে, কোনো এটা বাতৰিৰ সত্যাসত্য বিচাৰ নকৰাকৈ যুক্তি সহকাৰে চালি জাৰি নোচোৱাকৈ কেৱল শুনাৰ লগে লগে তাক বিশ্বাস কৰি লোৱা আৰু আনৰ আগত প্ৰকাশ কৰি তাক বিয়পাই দিয়াই হৈছে উৰা বাতৰি। ঠিক আছে, আৰু এনেধৰণৰ বাতৰি বহু ক্ষেত্ৰতে সমাজৰ অনিষ্ট কৰে। যুক্তিসংগতভাৱে বিচাৰ নকৰি কেৱল শুনাৰ লগে লগে ইয়াক কেতিয়াও বিশ্বাস কৰিব নালাগে। ঠিক আছে, সেইটো হৈছে আমাৰ কিনো উৰা বাতৰি। অ'কে, নেক্সট এতিয়া আমাৰ ইয়াতে ভাষা অধ্যয়ন আছে। ইয়াতে পায়ং আমি এনেকে দি লিখো, একচুৱেলি যেতিয়া ৰ লগাই দিম তেতিয়া আমাৰ উঙৰটো বহাব লগা হয়। যেনে খং, ৰ লগালে খঙৰ শব্দটো এনেকুৱা হৈ গ'ল। দলং, দলঙত, ইয়াতে ত লগালো ইয়াতে উঙৰটো আহি গ'ল। ৰং না, ৰং কৰা আমি কওঁ নহয়, তেতিয়া অনুস্বৰ বহোৱা হয়। যেতিয়া লাষ্টত ৰ আহি যায় তেতিয়া ৰঙৰ উঙৰটো আহি যায়। হা, চ' এইটো আমি মন কৰিছে নে নাই সেইটো কথা সুধিছে আপোনাৰ, হয়নে? চ' উঙৰটো আপোনাৰ হ'ল কিনো অনুস্বৰ ব্যঞ্জনাত্মক ৰূপ। ঠিক আছে, সেই গতিকে আমাৰ এনেকে ব্যৱহাৰ কৰা হয়। ঠিক আছে, যেনেকে শংকৰ, সংগীতা, হয়নে? অ'কে, নেক্সট এতিয়া আমাৰ কি কৈছে, শব্দকেইটা বাক্য ৰচনা কৰিব দিছে। এনেকে দলং, ৰং, কলং আৰু শিং। এতিয়া 7 নম্বৰটো চাওঁ। হা, আপোনাৰ বাক্য ৰচনা যে কৰিব দিছে, প্ৰথমতে দলংটো চাওঁ। এই পুৰণি দলংখনে দুখন গাঁও জোৰা লগাই। হা, নেক্সট আছে আমাৰ কিনো দলং, এইটো আছে দলং। অ'কে, নেক্সট আছে ৰং কৰা। পুতলাৰ নাচ দেখি শিশুটোৱে মনত বৰ ৰং পালে, নহয়? এতিয়া কলংটো চাম। কলংটো আপোনাৰ এঘা বেঘা কৈ বৈ যোৱা কলং। অ'কে, নদীখন দেখিবলৈ বৰ ধুনীয়া লাগে। শিং, এতিয়া মহৰ শিঙৰ পৰা কি হয়, পেঁপা বনোৱা হয়, শিং। অ'কে, ত' হ'ল এইখিনি 4টা আপোনাৰ কি বুলি কয় বাক্য ৰচনা কৰা। অ'কে, নেক্সট আহি যাওঁ, আপোনাৰ এটা শব্দ প্ৰকাশ কৰিব দিছে। হা, প্ৰথমতে আছে যি একেলগে পঢ়ে তাক আমি সহপাঠী বুলি ক'ম। ঠিক আছে, যি জানিবলৈ ইচ্ছা কৰে তাক অনুসন্ধিৎসু বুলি ক'ম। ঠিক আছে, অনুসন্ধিৎসু। আকৌ নেক্সট আছে গাঁৱৰ মুখিয়াল তাক গাঁওবুঢ়া বুলি ক'ম। কাৰো পক্ষ নোলোৱা তাক আমি নিৰপেক্ষ বুলি ক'ম। এজনৰ দেহাৰ পৰা আন এজনৰ দেহলৈ যোৱা বেমাৰ তাক আমি সুচৰা বুলি ক'ম, সুচৰা ৰোগ। অ'কে, ইয়াতে মই আকৌ দি দিছো, ধুনীয়াকে স্পেলিংটো চাব পাৰিব, সহপাঠী। ঠিক আছে, নেক্সট আছে অনুসন্ধিৎসু, তাৰপিছত আছে গাঁওবুঢ়া, নিৰপেক্ষ আৰু সুচৰা। অ'কে, সুচৰা ৰোগ বা যি কওক। অ'কে, নেক্সট এতিয়া আমাৰ 9 নম্বৰ প্ৰশ্নটো চাবচোন, পেজ নম্বৰ 38। অ'কে, ইয়াতে আৰম্ভণি বিপৰীত শব্দ লিখিব দিছে। আৰম্ভটো কি হ'ব, শেষ, উপস্থিত, অনুপস্থিত, অপকাৰ, উপকাৰ। অ'কে, বাদ, প্ৰতিবাদ, তাৰপিছত দিন, ৰাতি আৰু মান্তি আৰু অমান্তি। ঠিক আছে, ইয়াতেও মই লিখি দিছো। এইখিনি ইয়াৰ পৰা যদি শব্দটো যাতে ধুনীয়াকে চাব পৰা নাই, ইয়াৰ পৰা লিখিব পাৰিব। ঠিক আছে, আৰম্ভ, শেষ, বিবাদ, অনুপস্থিত, ৰাতি, উপকাৰ, অমান্তি। ঠিকে আছে, ইয়াতে এটা পিকচাৰ দিয়া আছে, আৰু ইয়াতে আৰু অনুস্বৰ দুটাৰ ব্যৱহাৰটো চাব দিছে। যেনেকে ইয়াতে আকাৰ লাগি উঙ আহি গ'ল না, ইয়াতে ক আহি গ'ল, গতিকে আপোনাৰ জংকি, ইয়াতে চাওকচোন অনুস্বৰ আছে। ঠিক আছে, ইয়াতে কলং আছে না, এতিয়া আপোনালোকে চাই পেলাই ধৰিব কি কেনেকে কেতিয়া আমি অনুস্বৰ আৰু উঙৰটো ব্যৱহাৰ কৰা হয়। ঠিক আছে, তাৰপিছত আছে আমাৰ জানো আহা, এইটো সামাজিক মাধ্যম আৰু এইটো উৰা বাতৰি। কি বস্তু ইয়াতে, ইয়াৰ বিষয়ে মই অলপ আগতে কুৱেশ্যন আনচাৰ দি দিছিলো। হা, ইয়াৰে পিছত আছে আপোনাৰ কুৱেশ্যন আনচাৰ অলপ কেইটামান দিছে ইয়াতে, যে সাপ্তাহিক হাটটো যেনেকে আপোনাৰ বহে ৰতনপুৰ গাঁৱত, ইয়াৰে বিষয়ে 5 শাৰী লিখিব দিছে, নহয়? ইয়াৰে যে 5 শাৰী লিখিব দিছে, এইটো আপোনালোকে নিজে ট্ৰাই কৰিব। ঠিক আছে, যেনেকে আমাৰ কিতাপত যে আছে, আপোনালোকে নিজৰ গাঁৱৰ
নিজে অলপ চাব তাতে কেনেকৈ কি আছে সেই হিচাপত নিজে বনাই লিখিব পাৰিব ঠিক আছে নেক্সট আছে 12 নম্বৰ কোৱেশ্চনটো চিকিৎসক পায়েংগে চিটা প্ৰয়োগ কৰাৰ উপকাৰিতাৰ বিষয়ে কোৱা কথাখিনি তুমি তোমাৰ অভিভাৱকৰ আগত কেনেদৰে প্ৰকাশ কৰিবা তলত আলোচনা কৰিব দিছে 12 নম্বৰটো চাওঁ ৰতনপুৰ অঞ্চলৰ প্ৰাথমিক চিকিৎসালয়ৰ চিকিৎসক ৰতন পায়েংগে ৰতনপুৰ নতুন আদৰ্শ মাধ্যমিক বিদ্যালয় অনুষ্ঠিত হোৱা জৰুৰী সভাত বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰী আৰু অভিভাৱকসকলক চিটা সম্পৰ্কে বুজাবলৈ চেষ্টা কৰিছিল আৰু তেওঁ ইয়াৰ বিষয়ে কেতবোৰ প্ৰচাৰ পুস্তিকা ওলাইছিল আৰু তেওঁলোকক দেখুৱাই দিছিল আৰু এই পুস্তিকাসমূহ দেখি অভিভাৱকসকল উৎসাহিত হৈছিল আৰু ইয়াৰে কথাখিনি আলোচনা কৰাৰ লগতে বীজাণু সংক্ৰমণ আৰু ৰোগ প্ৰতিৰোধ ক্ষমতাৰ বিষয়ে তেওঁলোকক জনাবলৈ দিছিল আৰু তেওঁ কি কৈছিল যে অনুজীৱৰ দৰে বীজাণু আমাৰ দেহত সোমাই যায় প্ৰৱেশ কৰে আৰু ইমান শক্তিশালী হয় যাৰ কাৰণে পলিঅ' জলাতংক ইনফ্লুৱেঞ্জা হেপাটাইটিছ আদি ৰোগৰ সৃষ্টি কৰে ওকে আৰু ইয়াৰ ফলত আমাৰ দেহৰ ৰোগ প্ৰতিৰোধ ক্ষমতা সহজে কি হৈ যায় কমি যায় হ্ৰাস পায় ওকে আৰু চিটা প্ৰয়োগৰ দ্বাৰা কি এই ভয়ানক বীজাণুৰ সংক্ৰমণ ৰোধ কৰিব পাৰি উপযুক্ত সময়ত শিশুসকলৰ শৰীৰত চিটা প্ৰয়োগ কৰি শিশুসকলৰ ৰোগ প্ৰতিৰোধ কৰাটো অতি প্ৰয়োজনীয় কথা ওকে এইখিনিত আমাৰ কি বুলি কয় ডক্টৰে সেইখিনি কথা সিহঁতক কৈছিল জনাইছিল 13 প্ৰশ্নটো চাওকচোন তোমাৰ অঞ্চলত যিকোনো এটা সমস্যাৰ বিষয়ে বৰ্ণনা কৰি বাতৰি কাকতত প্ৰকাশৰ বাবে সম্পাদক কেনেকৈ কি চিঠি লিখিবা নহয় চিঠি লিখিব দিছে আমি চিঠি কেনেকৈ লিখো প্ৰথমতে দিয়ে প্ৰতি মাননীয় সম্পাদক মহোদয় আমি বাস কৰা বৃহত্তৰ এই অঞ্চলতে খোৱা পানীৰ সমস্যা সম্পৰ্কে চৰকাৰৰ কি হৈছে দৃষ্টিগোচৰ কৰাৰ কাৰণে আপোনাৰ কাগজৰ জৰিয়তে প্ৰকাশ কৰিব বিচাৰিছো আমি আপোনাক জনাব খুজিছো পানী হৈছে মানুহৰ প্ৰাণ আৰু ইয়াৰ অবিহনে জীৱকুলৰ জীৱন ধাৰণ সম্ভৱপৰ নহয় তাৰমানে সম্ভৱেই নহয় যে পানীৰ নোহোৱাকে মানুহে জীয়াই থাকিব পাৰিব এইটো সম্ভৱেই নহয় বৰ্তমান এই অঞ্চলৰ ৰাইজে যেন খোৱা পানীৰ নামত বৰ বিষয়ে সেৱন কৰি আছে আৰু শেহতীয়াভাৱে চলোৱা সমীক্ষা অনুসৰি অঞ্চলটোৰ পানীত প্ৰচুৰ পৰিমাণে ফ্লুৰাইড আৰ্ছেনিক আদি থকা বুলি প্ৰমাণিত কৰা হৈছে আৰু সেইবাবে অঞ্চলটোৰ ৰাইজে চৰকাৰী খোৱা পানী যোগান আঁচনিখন ইয়াক ৰূপায়ণ কৰিবলৈ তীব্ৰভাৱে দাবী তুলি আহিছে ওকে কিন্তু আজিলৈকে বিভাগীয় কৰ্তৃপক্ষই বিষয়টো কোনো হস্তক্ষেপ কৰা নাই আৰু সেইবাবে অঞ্চলটোৰ ৰাইজে বৰ্তমান তীব্ৰ সমস্যাৰ সন্মুখীন হৈছে আৰু ফ্লুৰাইড আৰ্ছেনিক কোনো সেৱনৰ ফলত মানুহৰ দেহত যি ক্ষতি হয় সেয়া সকলোকে জ্ঞাত নহয় চবে জানে এইটো কথা গতিকে চৰকাৰে বিষয়টোৰ ওপৰত অতি সোনকালে যাতে হস্তক্ষেপ কৰি বিপদগ্ৰস্ত ৰাইজক উদ্ধাৰ কৰিবলৈ আপোনাৰ কাগজৰ যোগেদি অনুৰোধ জনালো ঠিক আছে ইয়াতে আপোনাৰ নিজৰ নামটো দি দিব মই ইয়াতে এটা নাম দি দিছো আপোনালোকে নিজৰ নাম এটা দি দিব ঠিক আছে 14 প্ৰশ্নটো কি কৈছে ইয়াতে পেজ নম্বৰ 40 চাওঁ এতিয়া তুমি যদি কেতিয়াবা উৰা বাতৰি প্ৰচাৰিত হোৱা তেনেহলে তুমি তাৰ পৰা পৰিত্ৰাণ পাবলৈ কি উপায় ল'বা নহয় কি কেনেকৈ কৰিবা উৰা বাতৰিৰ পৰা পৰিত্ৰাণ কৰি পাবলৈ আমি বাতৰিটো শুনি এই বিষয়ে প্ৰচাৰিত নহ'বলৈ নিদিও তাকে মানে মোৰ ফাৰ্ষ্ট কাম থাকিব দায়িত্ব তাৰ সেই বাতৰিটো হঠাতে নিৰূপণ কৰিব পাৰিব লাগিব আগতে এইটো চাম যে এইটো বস্তু কিমান দূৰ সত্য আছে নহয় কিমান দূৰলৈ আৰু যিকোনো বাতৰি শুনাৰ লগে লগে ইয়াক যুক্তি সহকাৰে বিচাৰ কৰি জানি লৈহে ইয়াৰ আগতহে কিবা এটা কথাটো কম ওকে আৰু আমি কেতিয়াও উৰা বাতৰিৰ দ্বাৰা প্ৰচাৰিত হ'ব নালাগে আৰু আমি সেই বাতৰিটোৰ সত্যতা নিৰূপণ কৰিহে ইয়াক বিশ্বাস কৰিব লাগে ঠিক আছে সেইটো হ'ল মোৰ দায়িত্ব ওকে এই পিকচাৰটো দিয়া আছে ইয়াতে কুৱেশ্যন নম্বৰ 15 টো চাওকচোন আৰু এই পিকচাৰটো চাই পেলাই ইয়াতে কি বুলি কয় ষ্টৰি লিখিব দিছে কাহিনী এটা লিখিব দিছে এই চাওকচোন তাৰডাল মানে বস্তুটো পানীত পৰি আছে গতিকে যদি কোনোবা আহে ইয়াতে তাৰ কাৰেণ্ট লাগিব গতিকে সিহঁতে কি কৰিছে কাৰেণ্ট তাৰ খুৰা এজন মানে কোনোবা এজন আছে তেওঁ খুৰাটো কৈ দিলে যাই পেলাই জনাই দিলে যে ইয়াতে পানীত কাৰেণ্ট আহিছে গতিকে ইলেক্ট্ৰিচিটি ডিপাৰ্টমেণ্ট তাৰ মানে খুৰা আছিল সেনেকৈ জনাই দিলে সিহঁতে আহি পেলাই ঠিক কৰি দিলে নহ'লে বেলেগ মানুহৰ কাৰেণ্ট লাগিব পাৰিলে হয় মানুহজন মৰিও পাৰিলে হয় গতিকে সেনেকৈ লওঁতে এই দুজনী সহায় কৰিছে ইয়াৰ ওপৰত এটা কাহিনী বনাব দিছে সেইখিনি মই দি দিছো আপুনি ধুনীয়াকৈ বনাই পেলাই লিখি ল'ব
ঠিক আছে মই অলপ ইয়াতে এৰি দিওঁ পিকচাৰটো আপোনালোকে ভিডিঅ'টো পজ কৰি দিব পজ কৰি পেলাই ধুনীয়াকৈ ইয়াৰ পৰা কাইণ্টটো লিখি ল'ব ঠিক আছে নেক্সট আমাৰ 16 নম্বৰ প্ৰশ্নটো যে আছে নাট এখন প্ৰদৰ্শন কৰিব দিছে আপোনালোকে কৰিব 17 নম্বৰটো যেনেকৈ পোষ্টাৰবিলাক দি আছে যেনেকৈ সঠিক সময়ত স্বাস্থ্য পৰীক্ষা কৰিব লাগে কৰাব লাগে চিটা ল'লে কোনো অপকাৰ নহয় চিটা ল'লে ৰোগ প্ৰতিৰোধ ক্ষমতা বাঢ়ে ঠিক সেনেকৈ আৰু কেইটামান আপোনাৰ প্ৰস্তুৰ বনাব দিছে চ' আমি উৰা বাতৰি সমাজৰ ব্যাধি ইয়াক নিৰ্মূল কৰাটো আমাৰ কৰ্তব্য ঠিক আছে উৰা বাতৰি সমাজৰ পৰা উভালি পেলাম সঠিকতা বিবেচনা কৰি আগুৱাই যাম তাৰপিছত নেক্সটটো আছে উৰা বাতৰি সমাজ ধ্বংস কৰে উৰা বাতৰি নহয় শিক্ষাকৈ গুৰুত্ব দিব লাগে হা এনে ধৰণৰ শ্লোগান আপোনালোকে লিখিব ঠিক আছে আৰু ইয়াৰ লগত মই এইটো ভিডিঅ লাষ্ট কোৱেশ্চন আছিল এই ভিডিঅটো মই ইয়াতে ফিনিশ কৰি যদি ভিডিঅটো ভাল পাইছে প্লিজ প্ৰেছ দ্য লাইক বাটন যদি সাবস্ক্ৰাইব কৰা নাই প্লিজ সাবস্ক্ৰাইব মাই চেনেল এক্সাম জ্যোতি থ্যাঙ্কস ফৰ ওয়াচিং জয় হিন্দ